হেল্ল' ফ্ৰেণ্ডছ, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ আকৌ আপোনালোকৰ মাজলৈ। আজি মোৰ উদয়পুৰৰ তৃতীয়টি দিন আৰু একদম দেখিছেনে, একদম ৰাজস্থানী জুৱেলাৰী ড্ৰেছ পিন্ধি একে ফুৰিবলৈ যাবলৈ মই ৰেডি। বলক আপোনালোকেও মোৰ লগত যাব ফুৰিবলৈ, নে কি কয়? খানা খাবা এতিয়া? হাঁহি দিয়া। আমি গাড়ী চাইছো ক'ত? ড্ৰাইভাৰ ওৱা, ড্ৰাইভাৰক কি কৈছো পুপু বুলাই আছে হয় নেকি? খেলিব বুলাই আছে ঘৰত। আজি ধানভি একদম পুৰা ৰাজস্থানী ড্ৰেছ পিন্ধি ওলাইছে মাকৰ নিচিনাকৈ। তাইৰ কাৰণে মই খিচিৰি বনাই লৈছোঁ। আমি য'তেই ফুৰিবলৈ নাযাওঁ কিয় তাইৰ কাৰণে সৰু ৰাইচ কুকাৰ এটা লৈয়ে যাওঁ, যাতে আমি হোটেলৰ ভিতৰতে তাইৰ কাৰণে খানা বনাব পাৰোঁ। মই দালি আৰু চাউল, অকণমান চব্জি তেনেকৈ পেক কৰি লৈয়ে যাওঁ। ধানভি খানা খুৱাই হোৱাৰ পিছতে আমি আজি যাবলৈ ওলাইছোঁ। আজি আমি যাম অ'টত, কাৰণ ওচৰে পাজৰে থকা ঠাইবোৰ যিবোৰ ধুনীয়া ধুনীয়া জেগা আছে সেইবোৰত যোৱা ৰাস্তাবোৰ বহুত সৰু সৰু আৰু তাতে গাড়ী যাব নোৱাৰে। সেইকাৰণে আমি আজি অ'টতে যাবলৈ ওলাইছোঁ। ধানভিয়েতো লাঞ্চ কৰিলে, কিন্তু আমাৰ পেট এতিয়াও খালী। সেইকাৰণে আমি গৈ আছোঁ এটি খুব ধুনীয়া ৰেষ্টুৰেণ্টত, যিখন মই দেখিছিলোঁ ইনষ্টাগ্ৰামত। তো ইনষ্টাগ্ৰামত চাই পেলাই গৈ আছোঁ, নাজানো তাৰে খানা কেনেকুৱা, কিন্তু মই গৈ আছোঁ কেৱল ভিউ কাৰণে। তাৰে পৰা ভিউ বহুত ধুনীয়া দেখি। ৰ'দ দি আছে যদিও খুব বেছি গৰম নহয়, কাৰণ বৰ ধুনীয়া এটা বতাহ দি আছে। আৰু আমি এতিয়া গৈ আছোঁ জগত নিৱাস পেলেচত। এখন পেলেচ আছিলে, কিন্তু এইখনক ৰেন'ভেট কৰি পেলাই এখন ৰেষ্টুৰেণ্টলৈ পৰিৱৰ্তন কৰা হৈছে। আপোনালোকে যদি কেতিয়াবা উদয়পুৰলৈ আহে তেন্তে এই ৰেষ্টুৰেণ্টখনত নিশ্চয় আহিব, কাৰণ মোৰ এই ৰেষ্টুৰেণ্টখনৰ ভিউৰ লগতে খাদ্যবোৰো খাই খুব ভাল লাগিল। আৰু যদি আপোনালোকে ফটো উঠি ভাল পায় তেন্তে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ কাৰণে খুব ধুনীয়া ধুনীয়া ফটো পাই যাব, কাৰণ ইয়াৰে ইণ্টেৰিয়ৰ ডিজাইনবোৰ বহুত ধুনীয়া। ৰেষ্টুৰেণ্টখনত গৈহে গম পালোঁ যে ইয়াত আহিবলৈ আগৰ পৰাই বুকিং কৰিব লাগে, নহ'লে ইয়াতে ছিট পাবলৈ বহুত টান। কিন্তু আমাৰ সেইদিনাখন লাক ভাল আছিলে কাৰণে আমি 3খন ছিট পাই গ'লোঁ, আৰু বহিয়ে মই দূৰৰ ভিউজবোৰ কেমেৰাত বন্দী কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ ইয়াতে বহি কেইখনমান ফটো আৰু ৰীল বনোৱা যাওক। তো মই হাজবেণ্ডক ক'লোঁ মোক কেইখনমান ফটো উঠাই দিয়া আৰু ৰীল দুটামান বনাই দিয়া। ফটো ছেশ্যন হোৱাৰ পিছত মই মেনুখন চালোঁ আৰু মই ভাল পোৱা কেইটামান খানা অৰ্ডাৰ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। পিছে আপোনালোকে ধানভিক মন কৰিছেনে? তাই কিমান ফূৰ্তিত আছে। ৰেষ্টুৰেণ্টখনৰ পৰা দিয়া তাইক বহিবলৈ সেই ছিটটোত তাই বহি খুব ভাল পাইছে। মেনুখন যিমানে চাইছোঁ মোৰ লোভ সিমানে বাঢ়ি বাঢ়ি গৈ আছে, কাৰণ গোটেই মেনুখনত মই যি যি বস্তু ভাল পাওঁ সেই সকলোবোৰ আছিলে। খানা অৰ্ডাৰ দিয়া হৈ গ'ল, এতিয়া মাথো ৱেইট কৰি আছোঁ কেতিয়া খানা আহিব আৰু কেতিয়া আমি খাই ফুৰিবলৈ যাম। আৰু ধানভিয়ে চেয়াৰত থকা সেই পুতলাকেইটাৰ লগত অকলে অকলে কথা পাতি আছে। আমি বহি থকা ঠাইৰ পৰাই মই বাহিৰলৈ চাই আছোঁ, মানুহে যে ব'টিং কৰি আছে। মোৰো তালৈ যাবলৈ বিৰাট মন গৈ আছিলে, কিন্তু চাগে আজি নহ'ব, মই কালি যাবলৈ নিশ্চয় ট্ৰাই কৰিম। এয়া পেলেচৰ ভিতৰখন আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ইয়াতে ৰেষ্টুৰেণ্টে নহয়, থাকিবও পাৰে। অনলাইন বুকিং কৰি ইয়াতে আপোনালোকে ৰুমো বুক কৰিব পাৰে। আৰু আমি এনেকৈ কথা পাতি থাকোঁতে আমাৰ খানাও আহি গ'ল। এতিয়া আমি পূৰা খাম, খাই লৈ আকৌ ফুৰিবলৈ ওলাই যাম। লাঞ্চ কৰি আমি অলপ টেৰেছলৈ আহিলোঁ। এয়া ধানভিৰ বিৰাট খং উঠি আছে। তাই মোক মোৰ ফোনটো খুজিছিলে কেইখনমান ফটো উঠাই দিওঁ বুলি, মই পেলাই দিব বুলি নিদিলোঁ। এতিয়া পূৰা চিঞৰি চিঞৰি কান্দিছে। তাকে মই কোলাত লৈ অলপ মৰম কৰি আছিলোঁ। পিছে আমি খানা পিনা খাই এতিয়া আকৌ উঠিলোঁ অ'টত যাবলৈ। বহু দিনৰ পিছত অ'টত উঠিছোঁ, খুব ভাল লাগিছে। ৰাস্তাবোৰ চাই চাই গৈ আছোঁ, আৰু ইয়াৰে অ'টবোৰ আমাৰ তাৰে অ'টবোৰতকৈ অলপমান বেলেগ। আৰু দেখিছে ঘোঁৰা গাড়ীবোৰ, ইয়াত উঠিবলৈ বিৰাট মন যায়, কিন্তু নাই নোৱাৰোঁ, ভয় লাগে। আৰু ইয়াত ইমান ৰ'দ দি আছে যদিও গৰম লগা নাই, কিন্তু বতৰটো তাৰে বহুত শুকান। যিমান আপুনি মইশ্চাৰাইজাৰ লগাওক, ভেচলিন লগাওক, কিন্তু অকণমান সময়ৰ পিছতে ছালখন পূৰা শুকান হৈ যায়, পূৰা ড্ৰাই হৈ যায়। এতিয়া আমি আহিলোঁ ফাতেহসাগৰ লেক চাবলৈ। এইখন প্ৰায় মুম্বাইত থকা মেৰিন ড্ৰাইভৰ নিচিনাই। ইয়াত বোলে আবেলি আহি বেছি ভাল লাগে, কিন্তু আমি দিনৰ ভাগতে আহিলোঁ যেনিবা। আৰু তাৰ পিছতে আমি চালোঁ ৰাজস্থানৰ চবতকৈ ফেমাছ বস্তু এটা চাবলৈ, সেইটো হৈছে পুতলাৰ নাচ। কি ধুনীয়া লাগিল চাওকচোন আপোনালোকে। ধানভিটো পূৰা ভাগৰ লাগি টোপনি গুচি গ'ল। তাই একো গমেই নাপালে, একো শুনাও নাপালে। আমি গোটেই শ্ব' চাই শেষ কৰি গুচি গ'লোঁ, তাই একো গম নাপালে। আৰু এই মানুহগৰাকী যে নাচি আছে, মাথাৰ ওপৰত দেখিছেনে ইমানকেইটা বাচন লৈ তেখেতে নাচি আছে। কেৱল সেইটোৱে নহয়, আৰু তেখেতে যে তলত ভাঙা গ্লাছবোৰৰ ওপৰতো নাচিছে। কিন্তু সেইখিনিহে ফোনত ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ ইমানে ভয় লাগিলে কি হ'ব এতিয়া, ভৰি কাটিব নেকি তেনেকৈ চাওঁতে চাওঁতে ফোন চোন ক'ত থাকিলে মই পাহৰিয়ে গ'লোঁ যে মই ৰেকৰ্ডিং কৰিব লাগে আপোনালোকৰ কাৰণে। আৰু অনুষ্ঠান শেষ হোৱাৰ সময়ত অডিয়েঞ্চত যিবোৰ মহিলা বহি আছিলে সকলোকে তেওঁলোকে ষ্টেজত মাতি একেলগে ডেন্স কৰিবলৈ দিলে। মোকো মাতিছিলে, কিন্তু মই লাজতে নগ'লোঁ আৰু খালী মোবাইল ওলাই ৰেকৰ্ডিং কৰিবলৈহে ল'লোঁ। অনুষ্ঠান শেষ কৰি আমি আকৌ অ'টত বহিলোঁ। এয়া ধানভিও টোপনিৰ পৰা উঠিল।
গৈ থাকোঁতে ৰাস্তাত এটা ঘোঁৰা দেখিলোঁ, ল'ৰা এটা বহি আছিলে ওপৰত। য'তেই ঘোঁৰা নেদেখোঁ কিয় মোবাইলটো ওলাই ৰেকৰ্ডিং কৰিবলৈ লওঁ। এতিয়া আমি আহি পালোঁ বাগৰ কি হাবেলী। ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ কি কি আছে, ব'লক। বহুতে কয় বাগৰ কি হাবেলীত বোলে ৰাতি হ'লে ভূত ওলায়। নাজানো ভূত ওলায় নে কি, আমি হ'লে দিনৰ ভাগতে চাই ইয়াৰ পৰা যোৱাহে কথা আৰু ভিতৰলৈ সোমোৱা ৰাস্তাবোৰ দেখিছেনে? ইমানেই ঠেক আৰু ইমানে চাপৰ। মানুহবোৰে আগতে কেনেকৈ খোজ কাঢ়িছিলে নাজানো। আমি ওপৰলৈ যোৱা ৰাস্তা বিচাৰি আছোঁ, কোনফালে গৈ সেই ওপৰত উঠি কেইখনমান ফটো উঠিবলৈ পাওঁ। ধানবিও আহি আছে পিছে পিছে, তাই বেচেৰি চিৰিত উঠিবই পৰা নাই। আৰু চিৰি উঠি উঠি অৱশেষত টেৰেছ পালোহি। বৰ বিশেষ একো নাই, ইয়াতে আমি কেইখনমান ফটো উঠিম আৰু যামগৈ। ওচৰে পাজৰে চাইছোঁ আৰু কিবা আছে নেকি চাবলৈ, কিন্তু একোৱেই নাই। এতিয়া আমি ফটো কেইখনমান উঠোঁ আৰু ইয়াৰ পৰা যাওঁ। হাবেলীৰ তলতে থকা গংগুৰ ঘাটলৈ আহিলোঁ। ইয়াতে ইমান পাৰ চৰাই আপোনালোকে দেখিছেনে? সকলোৱে দানা কিনি কিনি খুৱাই আছে আৰু মই এনেকৈ হাতত কেইটামান দানা লৈ থাকোঁতে এটা পাৰ চৰাই আহি হাততে বহি দানা খাই আছিলে। আপোনালোকে দেখিছেনে? দিনটোৰ ভিতৰত চবতকৈ ভাল লগা মুহূৰ্ত মোৰ এইখিনিয়ে। পাৰ চৰাইখিনিক দানা খুৱাই ইমানে ভাল লাগিলে আৰু যেতিয়া চৰাইবোৰ একেলগে আকাশলৈ উৰি যায় চাই বৰ ভাল লাগে। আৰু চৰাইবোৰে মানুহ ওচৰে পাজৰে আছে যদিও ভয় খোৱা নাই, দেখিছেনে তেওঁলোকে? আৰু মানুহৰ ওচৰ চাপি চাপিহে আহে। বেলি ডুবি অহাৰ লগে লগে আমি আকৌ হোটেল আহি পালোঁ। লগ পাই আছোঁ আন এটি ভিডিঅ'ত। আজিৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। I love you. I love you.